দেশৰ দীৰ্ঘতম দুখলপীয়া দলং বগীবিল সেতুত প্ৰথম দিনা চলিব 4খন ৰেল প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ প্ৰশাসন এইচ নিয়ন্ত্ৰণৰ নামত শিৱসাগৰত চলিছে দেহ ব্যৱসায়ী চেপ এনজিঅ'ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰধান অভিযুক্ত পৰাগ এতিয়াও আৰক্ষীৰ ছত্ৰছায়াত পঞ্চায়তত খিলঞ্জীয়াৰ ভোট নাপালে বিজেপিয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা উপমান্য হাজৰিকাৰ তথ্য নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে সভা পতা ঠাইতে হ্ৰাস গেৰুৱা দলৰ সমৰ্থন কলা বেপাৰীক ধৰিবলৈ গৈ বাক্সাত আৰক্ষী বিষয়াৰ মৃত্যু গোবৰ্ধনাৰ অচিৰ দুৰ্ঘটনাত ৰহস্যৰ গোন্ধ নিহত ব্ৰহ্মৰ ছাৰ্ভিচ পিষ্টল অন্তৰ্ধান হৰিশিঙাৰ ৰেল বিস্ফোৰণত জড়িত বিনোদ বৰুৱাই পল্টন বজাৰত ঘটাইছিল পুতলা গাড়ীৰ বিস্ফোৰণ আৰক্ষীক স্বীকাৰোক্তি অপৰাধীৰ ইণ্টাৰনেটত শিকিছিল কৌশল আৰু সমুদ্ৰগৰ্ভৰ জ্বালামুখী উদ্গিৰণৰ ভয়াৱহ পৰিণতি প্ৰকৃতিৰ প্ৰলয়ত ইণ্ডোনেছিয়াত ১৫ শতাধিকৰ মৃত্যু ছুনামিত বহু উপকূলত ধ্বংসলীলা